উৎপল শৃংখল পলাশ বসন্ত তোমালোকৰ দৰে নেতাই অসমৰ সাধাৰণ জনতাক এবাৰ নহয় 100 বাৰ ক'ব লাগিব জাতীয়তাবাদ তোমালোকে নিজৰ কাৰণে কৰিছা নে জাতিৰ কাৰণে কৰিছা কাৰণ এই উত্তৰ তোমালোকে দিব লাগিব দিয়াৰ সময় সমাগত কাৰণ আমি জাতীয়তাবাদৰ নামত ভণ্ডামি কৰা একাধিক নেতাক দেখিলো মুখ্যমন্ত্ৰী পৰ্যন্ত হোৱা দেখিলো তেওঁলোকে জাতিৰ নামত কিদাল কৰিলে বাৰে বাৰে ক'বলৈ নাযাও কিন্তু তোমালোকৰ সন্মুখত আমাৰ কেইটামান প্ৰশ্ন আছে 10 টকীয়া পানীৰ বটলৰ বজাৰখনতো ৰিলায়েন্সে আহি দখল দিলে তোমালোকৰ মাতবুল কিয় নাই থলুৱা ব্যৱসায় উদ্যোগ ক্ষেত্ৰখনত যি ধৰণে বহুজাতিক কোম্পানীয়ে হাতৰা লগাইছে তোমালোকৰ কিয় মাত নাই কেম্পাৰ বিৰুদ্ধে কিয় মাত নাই যেতিয়া ৰামদেৱক পাম অইলৰ নামত অসমৰ 3.75 লাখ হেক্টৰ বিঘা ভূমি জাপি দিবলৈ সমস্ত প্ৰস্তুতি সম্পন্ন কৰিছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চূড়ান্ত ভাবুকি সৃষ্টি কৰা অথচ অসমৰ দৰে হাৰুৱা উৰ্বৰ ভূমিলৈ ভয়ংকৰ অখনি সংকেত কঢ়িয়াই অনা পাম অইলক কিয় অনুমতি দিয়া হল ভাৰতবৰ্ষৰ 117 গৰাকী বিশিষ্ট বিজ্ঞানীয়ে পাম অইলৰ ভয়াবহতাৰ কথা উল্লেখ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পত্ৰ লিখিছিল যদিও নৰেন্দ্ৰ মোদীয়ে গুৰুত্বই নিদিলে অথচ উত্তৰ পূবত আটাইতকৈ অসমত পাম অইলৰ খেতি কৰাৰ কাৰণে সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আপোনালোকৰ মাতবোল নাই আৰু দৰ্শকসকল শুনক এই পাম অইলটো এনেকুৱা ভয়ানক আপোনাৰ ভূগৰ্ভৰ থকা সকলোবোৰ পানী তেওঁলোকে শুহি লয় এজোপা পাম গছে প্ৰতিদিনে 300 লিটাৰ পৰ্যন্ত পানী শুহি লয় যাৰ ফলত ওচৰে পাজৰে থকা কোনো খেতি নহয় আৰু মজাৰ কথা কি জানে তিনিচুকীয়াত ইতিমধ্যে আৰম্ভ কৰা হৈছে পাম অইলৰ খেতি ডিব্ৰুগড় আছে এই তালিকাত অসমৰ 18খন জিলাত এই ধৰণে পাম খেতি কৰাৰ কাৰণে 3.75 লাখ হেক্টৰ ভূমি দি দিয়া হৈছে বাকি আদানিক 9000 বিঘা আম্বানিক আৰু কৰবাত দিয়া এই কথাবোৰ নকলৱে থলুৱা ব্যৱসায়ৰ ক্ষেত্ৰখনত চূড়ান্ত ভাবুকিৰ সৃষ্টি কৰি যি ধৰণে এতিয়া শ্বপিং মলবোৰত শাক-পাচলি পোৱা যায় মাংস পোৱা যায় পেকেট কৰি বিক্ৰী কৰে এই ক্ষেত্ৰত আপোনালোকে জাতীয়তাবাদ দেখুৱাব কিয় পৰা নাই কিয় মাত মতা নাই কিয় বন্ধ কৰিব পৰা নাই আপোনালোকে জাতীয়তাবাদৰ নামত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব খুজে নে জাতিৰ কথা ভাবে প্ৰথমতে সেই কথাটো স্পষ্ট কৰিব লাগিব স্পষ্ট কৰাৰ সময় এয়া আৰু এটা কথা শুনক ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া মদৰ দোকান সুলভ খবৰ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপতো হেন মদৰ দোকানৰ অনুমতি দিছে কিয় মনে মনে আছে মদে যি ধৰণে এটা প্ৰজন্মক শেষ কৰি আনিছে তাৰ প্ৰতি আপোনালোকৰ দায়িত্ব নাই তেওঁলোকক বাধ্য কৰাব নোৱাৰে চৰকাৰে কিয় বাধ্য কৰাব নোৱাৰে যে আৰু মদৰ দোকান নালাগে মদৰ দোকান দিব নোৱাৰে মানে কি বিহাৰী মাৰোৱাৰী সকলৰ গেলামাল বা সেলুন কেইখনে আপোনালোকৰ চকুত পৰে নেকি বাকিবোৰ নেদেখে নেকি কেনেকে বহিৰাগতক আমাৰ হাজাৰ হাজাৰ বিঘা ভূমি গতাই দি থকা হৈছে এই কথাবোৰ আপোনালোকে নাজানে নে নেদেখে দুদিন আগৰ কথা এখেত নলবাৰীৰ গলক ৰাজবংশী সুইসাইড কৰিছে ব্ৰহ্মপুত্ৰত জপিয়াই কিয় জানেনে চৰম আৰ্থিক দৈন্যতা নিজৰ শৰীৰত অসুখ লৈ তেওঁ ভাৰাক্ৰান্ত তেওঁৰ একমাত্ৰ পুত্ৰৰ চাকৰি নাই আৰু সেইভাবে পুত্ৰৰ চাকৰিৰ স্বাৰ্থত আচলতে আঘাত কি জানি মৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকে হৃদয়বান মানুহ কিবা এটা কৰে আৰু সেই আশা বুকুত বান্ধে সুইসাইড নোট লিখি তেওঁ ব্ৰহ্মপুত্ৰত আত্মহত্যা দিছে এই হল আমাৰ ৰাজ্যৰ অৱস্থা গলক ৰাজবংশী এটা মাত্ৰ উদাহৰণ এনেকে অজস্ৰ উদাহৰণ বিৰাজ কৰি আছে আমাৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে সেই কথাবোৰ মন কৰক বহুদিন হল বহুত নাটক হল বহুত আপোনাৰ মুখা পিন্ধা লোক আমি দেখিলো গতিকে আপোনালোকক আমি দাবী জনাইছো যদি পাৰে কৰক সঁচাকৈ যদি জাতিটোক বচাব খোজে তেতিয়াহলে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰক যাতে অসমৰ মাটি কোনো বহিৰাগতই কিনিব নোৱাৰে তাৰ আইন এখন আনিবলৈ বাধ্য কৰক লাগিলে যি পৰ্যায়লৈ যাব লাগে যাওক অসমবাসী আপোনালোকৰ লগত আছে সকলো শেষ হৈ যোৱাৰ পিছত চিঞৰ বাখৰ কৰি লাভ নাই সকলো শেষ হৈ যোৱাৰ পিছত আমাৰ মূৰটো যদি ৱালত মাৰি ফটাই দিও একো ফল নধৰে সময় থাকতে কৰক সময়টো গলে হাজাৰ হাজাৰ লাখ লাখ বিঘা ভূমি বহিৰাগতই লৈ লৈছে হাইৱে ৰাস্তাৰ দুয়োফালৰ ভূমিবোৰ কাৰ কোন দাস বৰ্মন কলিতা গোস্বামীৰ আছে খবৰ লওক জাতীয়তাবাদ চূড়ান্ত স্বাৰ্থ সন্মুখত ৰাখি জাতীয়তাবাদৰ আপোনালোকে যি ধৰণৰ গোলামী কৰিছে গোলামী একাংশই আৰু সেই গোলামী কৰি আপোনালোকে আত্মসমৰ্পণ কৰিছে কোনো ৰাজনৈতিক দলৰ সন্মুখত কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ অৱস্থা এই শিক্ষিত যুৱকসকলৰ অৱস্থা এই চৰকাৰী বিদ্যালয় চৰকাৰী হস্পিটালৰ অৱস্থা এই বাকি মূল্য বৃদ্ধিৰ কথা আমি নকওঁৱে কাৰণ ইতিমধ্যে সেই শয়তান প্ৰবঞ্চক ধুৰন্ধৰ সকলক অসমে চিনিছে যিসকলে
জাতীয়তাবাদৰ নামত জাতিক বন্ধকীত থৈ কেৱল নিজৰ কাৰণে গঢ়িলে সম্পত্তি তেওঁলোকক ইতিমধ্যে অসমবাসীয়ে চিনিছে আৰু সেইবাবে তেওঁ মুখ্যমন্ত্ৰী হওক কোনোবা দলৰ সভাপতিয়ে হওক কোনোবা ৰাজনৈতিক ব্যক্তিয়ে হওক তেওঁক ক্ষমা নকৰে অনাগত সময়ত কোনো অসমীয়াই আৰু সেইবাবে আপোনালোকক কৈছো উৎপল শৃংখল বসন্তকে আদি কৰি যিকেইটা আছে পলাশ আপোনালোকে অন্তত কিবা এটা ভাবক কিবা এটা কৰক যদি পাৰে যদি জাতিৰ প্ৰতি আপোনালোকৰ সন্মান আছে শ্ৰদ্ধা আছে যদি জাতীয় জীৱনৰ লগত জড়িত মানুহখিনিৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা আছে আৰু যদি আপোনালোকে সেই সকলৰ বাটেৰে বাদ বুলিব খুজিছে সেই সকলৰ বাটেৰে যদি বাদ বুলি দিছপুৰ দখল কৰিব খুজিছে সেই সকলৰ বাটেৰে বাদ বুলি যদি অসমৰ বিভিন্ন প্ৰান্তত মাটি ক্ৰয় কৰিব খুজিছে তেতিয়াহলে আমাৰ ক'বলগীয়া নাই কিন্তু এটা কথা মনত ৰাখিব অসম আৰু অসমীয়াই এই কথাটো ভালকে জানে কেনেকে তেওঁলোকে নিজক বচাব লাগে অসম আৰু অসমে এই কথাটোও জানে জাতি হত্যাক কেনেকে শ্ৰদ্ধা কৰিব লাগে অসম আৰু অসমীয়াই এই কথাও জানে কেনেকে ঠগ প্ৰবঞ্চকক দিব লাগে ধন্যবাদ